माता की भारत माता की भारत माता की टीम कार्बी आंगन और की कब लगे অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহত যেটা আপোনালোকে আশা কৰিছে অৰুণোদয় তাতকৈ এইটো ডাঙৰ গীত পাই যাব ডাবল তিনিগুণ মান পাই যাব জানুৱাৰী ফেব্ৰুৱাৰী মাহতে নতুন বছৰ পিছত ভাল পাবই নাপায় এতিয়াতো তোৰা 50 কিন্তু মই কিমান পাব মই নকওঁ কিন্তু ইয়াতকৈ ডাবল তিনিগুণ মান পাই যাব আপোনালোকে চিন্তা কৰিব নালাগে জানুৱাৰী মাহত গতিকে অহা এসএমবি ইলেকশন তো মাৰ্চৰ হ'ব এই ইলেকশনত 100% ভোট দিব নে হবতো গতিকে মই বেছি নকওঁ আমি যিকোনো ডেভেলপমেন্ট যদি লাগে বা চাকৰি তাকৰি যদি লাগে বা গভৰ্ণমেণ্ট স্কিম অৰুণোদয়ৰ পৰা চেলাৰী বিলাকৰ যোৱাবাৰ 10,000 পাইছে 10 জন থাকিলে 1 লাখ টকা অহাবাৰটো 25,000 দিব তাৰ পিছত 50,000 দিব এজন হেবিলাকৰ পাব হলে ৰেশন কাৰ্ড ফ্ৰী সব কংগ্ৰেছতো 7 টকা 5 টকা দিব লাগে কিন্তু বিজেপিৰ সব ফ্ৰী পাইলে না টকা দিব লাগে না নালাগে নালাগে তো না টকা খুজে নেকি লিটাৰ বিলাক ইয়াত এই পিতৰে খুজে নেকি খুজে না খুজে পিতৰে आयुष्मान भारत कार्ड আছে যেটো 5 লাখ টাকা ইন্ডিয়াত যিকোনো হস্পিটাল গলে আপোনালোকে 5 লাখ লৈকে ট্ৰিটমেন্ট ফ্ৰী পাই যাব আৰু মোৰ লোকেল এবিসি হিচাপে মোৰ ভাৰত পাব আপোনালোকে তাৰপিছত গভৰ্ণমেণ্টৰ পৰা যিটো দিব 5 লাখ টকা আয়ুষ্মান ভাৰত কাৰ্ড ট্ৰিটমেন্ট কাৰণে ফ্ৰী দিয়া হ'ব আপোনালোকে হেবিলাকৰ আৰু পিএমআই ঘৰে ৰামচন্দ্ৰ পাৰদাৰ সবসে একদম পিএমআই ঘৰ 1,40,000 টকা গোটেই মহিলা একাউণ্টে সোমাব সেইটো গাঁৱৰ ইয়াত যিমান কিনি আছে বিধু ৰেংধামা টোটেল 4,000 টকা 5,000 নিচিনা ওচৰা ওচৰি ইয়াতে গোটেইখিনি আপোনালোকে পিএমজিএছৱাই ঘৰ পাব নতুন বছৰ ভিতৰত আপোনালোকে বনাব পাব তাতে হ'ব আৰু 40 চৰকাৰে যোৱাৰ যিটো দিছে তাতকৈ ডাবুল এবাৰ দিম কিন্তু ভোট ডাবুল হ'ব হ'ব ভোট 100% হ'ব নে নহয় কিছু 100% দিবলৈ কাৰণ বেলেগটো আপোনালোকে একো সহায় কৰিব নোৱাৰিব এই মাটি পটা কথাটো আমাৰ ৰাজ্যৰ শাসন ডাঙৰীয়া কৈছে এতিয়া সব ভিডিঅ হৈছে বলে কৈছে আপোনালোকে মাটি পটাটো পাই যাব কৈছে এই কেইদিন মতে ক্ৰিসমাস আগে আগে সব ঘৰে ঘৰে এটা মাটি পটা পাই যাব তাৰপিছত এটা ফ্ৰী এক পইচা দিব নালাগিব আপোনালোকে অসমত প্ৰিমিয়াম কিমান দিব লাগে গুৱাহাটী হলে 1 বিঘা গুৱাহাটী চিটি হলে তাতে 80 লাখ টকা দিব লাগে আৰু গাঁৱত মাটি হলে 10 লাখ 5 লাখ প্ৰিমিয়াম দিব লাগে কিন্তু ইয়াত কাৰ্বি আংলং কাউন্সিল ল্যান্ড বিলং টু আন্ডাৰ কাৰ্বি আংলং কাউন্সিল গতিকে ফ্ৰী পটা পাব আপোনালোকে এক পইচাও দিব নালাগে যদি কোনোবা যদি আকৌ পিতৰ মাৰা নিয়াসন শৰ্মা লিউজ মাৰা বিমল মাৰা কটৰ যদি টকা লয় তেলে মুখ কমপ্লেইন কৰিব হ'ব দুনে টকা পটাৰ যদি টকা খুজে ডাইৰেক্ট মই জেলত পঠাই দিম হ'ব যোৱাকালি অসম বিধানসভাত চাহ জনগোষ্ঠীসকলৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 200 বছৰ ধৰি বসবাস কৰা লোকসকলক মাটি প্ৰদান কৰিছে আৰু আমাৰ বিহু সমষ্টিত গাঁও অঞ্চল হিচাপে যিসকলে বসবাস কৰি থকা লোকসকলক
স্থায়ী হিচাপে থাকিবৰ কাৰণে আপোনালোকক মাটি পটা দিবৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুত কৰিছে। গতিকে প্ৰথমতে তুলিৰাম ৰহমান ছাৰৰ নামত আপোনালোকে এবাৰ ক্লেপ মাৰিলে ভাল পাম। শ্ৰদ্ধাৰ মই এটা কথা অনুৰোধ জনাম যে অসমৰ বিভিন্ন জেগাত টি গাৰ্ডেন লোকসকলে মাটি পটা পোৱাৰ নামত যেন মানে অসমখন পুনৰ এটা স্বাধীন দিন পাইছে বুলি তেওঁলোকে দুলে তালে নাচি তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী গাদৰি জনাইছে। আমিও এই বিধুম সমষ্টিত যিমানখিনি ফৰেষ্টত বসবাস কৰা লোকসকলে তুলিৰাম ছাৰক মইতো এইটোৱে কম, তেওঁ এজন আমাৰ ভগৱান স্বৰূপ, তেওঁৰ নামত সকলোৱে কি কৰিব লাগিব? অধিক শক্তিশালী কৰিবৰ কাৰণে হাত মজবুত কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, তুলিৰাম ৰহমান ছাৰে যেতিয়াৰ পৰাই ৰাজনীতিত আহিছে এনে ধৰণৰ সহায় সহযোগিতা কৰি আহিছে। মোৰ মনত আছে গাঁও অঞ্চলত ইয়াত প্ৰথম কি কৰিছিলে তুলিৰাম ৰহমান ছাৰে? ইয়াত মেডিকেল কেম্প পাতিছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।